Hello everyone, welcome to second video regarding caste system. জাতি ব্যৱস্থা সম্পৰ্কত এইটো হৈছে আমাৰ second video. First video little discuss কৰিছিলোঁ introduction part 2. What is caste and definition অৰ্থাৎ জাতি ব্যৱস্থা মানে কি ক'ৰ পৰা আহিছে আৰু তাৰ সংজ্ঞা লগতে আমি ষ্টাডি কৰিছিলোঁ কি বৰ্ণ চিষ্টেম বৰ্ণ ব্যৱস্থাটো কি হয় ক'ৰ পৰা আহিছে আৰু কোনকেইটা বৰ্ণ বেচিকেলি জানো বা বৰ্ণ বুলি কথা আমাৰ মনলৈ কোনকেইটা আহে কোনকেইটা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰস আৰু এণ্ড দেয়াৰ অকুপেশ্যন বা সিহঁতৰ কাম কি কি আমি সেই বিষয়ে আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ আজি আমি ডিছকাছ কৰিম কেৰেক্টাৰিষ্টিক অফ কাষ্ট অৰ্থাৎ জাতি ব্যৱস্থাৰ বৈশিষ্ট্য যাক আমি চৰিত্ৰ বুলি ক'ব পাৰোঁ আৰু কেৰেক্টাৰিষ্টিক নকৈ ফিচাৰ্ছো আহিব পাৰে আৰু বৈশিষ্ট্য নকৈ চৰিত্ৰও আহিব পাৰে প্ৰকৃতিও আহিব পাৰে গতিকে গোটেইকেইটা ৱৰ্ডৰ অৰ্থ বা উত্তৰ সেইকেইটাই এইখিনিতে এতিয়া আমি ফাৰ্ষ্ট ইয়াৰত অলৰেডি ডিছকাছ কৰিছিলোঁ কেৰেক্টাৰিষ্টিককেইটা বিশেষকৈ আমি জি এছ গুৰি যেতিয়া থিয়ৰিখিনি পঢ়িছিলোঁ জি এছ গুৰিৰ ওপৰত পঢ়িছিলোঁ তেতিয়া আমি গম পাইছোঁ যে জি এছ গুৰিয়ে কি ওপৰত বেচিকেলি ফ'কাছড অন কাষ্ট চিষ্টেম বা জাতি ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰিছিল তেতিয়া বিশ্লেষণ কৰিবলৈ যাওঁতে তেওঁ কি কৰিছিল কেইটামান ছটা কেৰেক্টাৰিষ্টিক দিছিলে এই ছটা কেৰেক্টাৰিষ্টিকৰ ওপৰত আমি ডিছকাছ কৰিছিলোঁ ফাৰ্ষ্ট ইয়াৰত ব্ৰিফলি ডিছকাছ কৰি আহিছোঁ এতিয়া ইয়াত আমি এজ এ হোল কেৰেক্টাৰিষ্টিকৰ কাষ্টৰ কেৰেক্টাৰিষ্টিকখিনি ডিছকাছ কৰিম ফাৰ্ষ্টেতো কৰি আছোঁ কিন্তু পুনৰ এবাৰ কৰি দিছোঁ আৰু লিখাটো তোমালোকে নিজে লিখিবা কেৰেক্টাৰিষ্টিক অফ কাষ্ট অৰ্থাৎ জাতি ব্যৱস্থাৰ বৈশিষ্ট্য ডিছকাছ কৰাৰ আগতে দুটা কনফিউজন ক্লিয়াৰ কৰিব লাগিব যি দুটা কনফিউজন যি দুটা আমাৰ ভুল হয়তো ভুল হ'ব পাৰে বা কনফিউজন এটা থাকিব পাৰে সেইটো হৈছে যে ৰিগাৰ্ডিং কাষ্ট কেৰেক্টাৰিষ্টিক অফ কাষ্ট জাতি ব্যৱস্থাৰ বৈশিষ্ট্য সম্পৰ্কত দুজন ছ'চিয়লজিষ্টে দুজন সমাজতত্ত্ববিদে আগবঢ়াইছিলে সেয়া হৈছে এজন হৈছে এজন হৈছে এন কে দত্ত আনজন হৈছে জি এছ ঘুৰে যিহেতু আমি বেচিকেলি পঢ়িছিলোঁ জি এছ ঘুৰেৰ ওপৰত নহয় জানো যেতিয়া জি এছ ঘুৰেৰ আমি পঢ়িছিলোঁ তেতিয়া আমি জি এছ ঘুৰে দিয়া এই ছটা ছিক্স কেৰেক্টাৰিষ্টিক ছিক্স ফিচাৰ্ছ আমি পঢ়িছিলোঁ কিন্তু এন কে দত্তখিনি আমি পঢ়া নাছিলোঁ এই যে জি এছ ঘুৰেৰ কথা ইংলিছ মিডিয়াম বুকতো থাকিব অসমীয়া মিডিয়াম বুকতো থাকিব কিন্তু এন কে দত্তৰ কথা কেৱল অসমীয়া মিডিয়াম বুকতহে আছে গতিকে মই দুটা মিলাই পিনি ডিছকাছ কৰিম এই দুটা কেৰেক্টাৰিষ্টিকখিনি ডিছকাছ কৰিম লগতে এজ এ হ'ল কৰিম এই দুটাৰ বিশেষ ডিফাৰেঞ্চ নাই প্ৰায়খিনি কেৰেক্টাৰিষ্টিক যিহেতু টপিকটো যিহেতু কাষ্ট চিষ্টেম গতিকে দুইজনে বেলেগ বেলেগ বহুতো দিব নোৱাৰে একেলগে হ'ব খালি অলপ খেলি মেলি থাকিব মানে ইজনৰ কেৰেক্টাৰিষ্টিক ইজনৰ লগত অলপ ক'ৰবাত ডিফাৰেণ্ট থাকিব পাৰে বাট মই যিখিনি কেৰেক্টাৰিষ্টিক একেলগে ডিছকাছ কৰিম লগতে এজ এ হ'লো ডিছকাছ কৰিম অ'কে এতিয়া আহোঁ ফাৰ্ষ্ট এন কে দত্ত According to N. K. Datta, অৰ্থাৎ এন কে দত্তৰ মতে কেৰেক্টাৰিষ্টিক অফ কাষ্ট বা জাতিৰ বৈশিষ্ট্যকেইটা কি কি হ'ব পাৰে নম্বৰ 1 মই কৈ গৈছোঁ ধ্যান দি শুনিবা আৰু লিখি থবা জাতি হৈছে ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক হৈছে যে জাতি হৈছে এক অন্তঃবিবাহী সমূহ অৰ্থাৎ endogamous marriage system যাক কোৱা হয়
সমূহ অন্তঃবিবাহী সমূহ এন্ডোগেমাছ মেৰেজ চিষ্টেম এইটো আমি জিএছ গুৰিৰ ক্ষেত্ৰতো পাইছিলোঁ যেতিয়া আমি ৰেষ্ট্ৰিকশ্যন অন মেৰেজ বুলি আছিলে তাত নহয় জানো এন্ডোগেমাছ মেৰেজ এতিয়া এনকে তত্ত্বৰ কথাই বেছিকেলি ফ'কাছ কৰা এন্ডোগেমাছ মেৰেজ চিষ্টেম অন্তঃবিবাহী সমূহ বা এন্ডোগেমাছ মানে কি মেৰিড উইদিন এ কাষ্ট অৰ্থাৎ নিজ জাতিৰ মাজত বিবাহ নিজ জাতিৰ মাজত হোৱা বিবাহকে কি বুলি কোৱা হয় এন্ডোগেমাছ মেৰেজ চিষ্টেম অন্তঃবিবাহী সমূহ মেৰিড উইদিন এ কাষ্ট য'ত কি হয় ব্ৰাহ্মিনছ যদি থাকে মেল পাৰ্চন যদি ব্ৰাহ্মিনছ থাকে ফৰ এক্সাম্পল কৈছোঁ মেল পাৰ্চন যদি বা পুৰুষজন যদি বা দৰাজন ব্ৰাহ্মণৰ থাকে তেতিয়াহ'লে কইনাগৰাকীও ব্ৰাহ্মণৰে হ'ব লাগিব ব্ৰাহ্মণৰ দৰাই কেতিয়াও সূৰ্যৰ ঘৰৰ ছোৱালী বিয়া কৰাব নোৱাৰে গতিকে কাষ্টটো সদায় চিমিলাৰ হ'ব লাগিব উইদিন এ কাষ্ট নিজ জাতিৰ মাজত বিবাহ হোৱাটোকে কোৱা হয় এন্ডোগেমাছ মেৰেজ চিষ্টেম সেইটো কাষ্টৰ এটা বিশেষ কেৰেক্টাৰিষ্টিক ভাগখনে দেখি থকা এটা চৰিত্ৰ নেক্সট ৰেষ্ট্ৰিকশ্যন অন ছ'চিয়েল ইণ্টাৰেকশ্যন অৰ্থাৎ খোৱা বোৱা চাল চলন পিন্ধা উৰা এইবিলাকৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন অৰ্থাৎ বাধা নিষেধ থাকিব ধৰা ব্ৰাহ্মণৰ খোৱা বোৱা সাধাৰণতে কি হয় এখন বিবাহত যেতিয়া গ'ল বিবাহত যেতিয়া আমি বিয়াখন খাবলৈ গ'লোঁ তেতিয়াহ'লে কি হয় আমি বিভিন্ন ধৰণৰ মানুহ লগ পালোঁ নহয় জানো বিভিন্ন ধৰণৰ মানুহ লগ পালোঁ যেতিয়া কি হৈছে আগৰ দিনত কি হৈছিলে যেতিয়া কাষ্ট চিষ্টেমৰ আগৰ দিনত কি হৈছিলে তোমাৰ ব্ৰাহ্মণৰ মানুহে ব্ৰাহ্মণৰ ঘৰৰ মানুহখিনিকে মাতিব বিয়া খাবলৈ তাত গৈ পিনি শূদ্ৰ মানুহ বিয়া খাবগৈ নোৱাৰে এই যে খোৱা বোৱাৰ ক্ষেত্ৰত চাঞ্চ আছিলে যদি কাৰোবাৰ ঘৰত কাম কৰিবলৈ গৈছে কাম কৰা মানুহক সেই যিখিনি তলৰ কাষ্টৰ মানুহখিনি যিমানে কোৱালিটি এবিলিটি নাথাকক তেওঁলোকক গৈ পিনি এই ব্ৰাহ্মণৰ লেভেলটো ইমানত আছে যিহেতু তেওঁলোকৰ পজিশ্যনটো ওপৰত আছে গতিকে শূদ্ৰৰ পজিশ্যনটো তলত আছে গতিকে শূদ্ৰ মানুহখিনি যিখিনি তলখাপৰ মানুহ আছে তেওঁলোকৰ কোৱালিটি এবিলিটি থাকিলে তেওঁলোকে সেই ব্ৰাহ্মণৰ লেভেলত কাম কৰিব বা ইণ্টাৰেকশ্যন খোৱা বোৱা বিধাৰা চাল চলন এইখিনি কৰিব নোৱাৰে তেওঁলোকে সদায় এই তলৰ লেভেলৰ মানুহৰ লগতে কৰিব লাগিব আৰু ব্ৰাহ্মণছখিনি সদায় ব্ৰাহ্মণ তেওঁলোকৰ লেভেলৰখিনিয়ে কৰিব লাগিব এইটো ক্ষেত্ৰত বাধা নিষেধ আছে এইখিনি এনগেটতে দি আছে দেই Restriction on choice of occupation. Restriction on choice of occupation. অৰ্থাৎ বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত বাধা নিষেধ আছে বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বাধা নিষেধ আছে আগৰ ভিডিঅ'ত কৈছিলোঁ যে তোমালোকক ব্ৰাহ্মণৰ কাম হৈছিলে যে পূজা পাতল কৰা ৰিচুৱেল ফাংচন পাৰফৰ্ম কৰিছিলে ক্ষত্ৰিয়সকল দে আৰ ৱাৰিয়াৰ্ছ বৈশ্যসকল দে আৰ ট্ৰেডাৰ্ছ এণ্ড শূদ্ৰসকল দে আৰ ছাৰ্ভেণ্ট অৰ্থাৎ ব্ৰাহ্মণসকলৰ কাম আছিলে পূজা পাতল কৰা ক্ষত্ৰিয়সকলে যুদ্ধ বিগ্ৰহ মানে আমাৰ দেশখন ৰক্ষা কৰিছিলে বৈশ্যসকলে কি কৰিছিলে খোৱা বোৱা প্ৰডাক্টিভ ক্লাছ তেওঁলোকে এগ্ৰিকালচাৰ ক্ষেত্ৰত ৰিলেটেড আছিলে আৰু ক্ষুদ্ৰসকলে আনক সহায় কৰিছে বাকী তিনিটা শ্ৰেণীৰ যি তিনিটা ওপৰৰ আছে সেইকেইটা সেৱা কৰিছিলে গতিকে তেওঁলোকৰ অকুপেশ্যনটো ফিক্সড আছিলে বাই বাৰ্থ জন্মৰ জৰিয়তে মই ব্ৰাহ্মণৰ ঘৰত জন্ম কৰোঁ তেতিয়া মোৰ কাম হ'ব টিচাৰ বা মোৰ কাম হ'ব ৰিচুৱেল ফাংচন পাৰফৰ্ম কৰা মই শূদ্ৰ ঘৰত জন্মগ্ৰহণ কৰিলোঁ মোৰ কাম ফিক্স মোৰ অকুপেশ্যন ফিক্স মই আনক ছাৰ্ভেণ্টহে কৰিম আনক সেৱা শুশ্ৰূষাই কৰিম মোৰ যিমান কোৱালিটি এবিলিটি নাথাকক কিয় গতিকে বাই বাৰ্থ জন্মৰ জৰিয়তে মোৰ অকুপেশ্যন ফিক্স হৈ আছে মোৰ অকুপেশ্যন ঠিক গতিকে এই ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আছে চইচ কৰাত অকুপেশ্যন যদি চইচ কৰিব মই নোৱাৰোঁ মোৰ কোৱালিটি আছে মোৰ ইঞ্জিনিয়াৰৰ কোৱালিটি আছে মোৰ টিচাৰ হোৱাৰ কোৱালিটি আছে কিন্তু মই ব্ৰাহ্মণৰ কাৰণে ব্ৰাহ্মণৰ পজিশ্যনত গৈ পিনি সেইটো কাম কৰিব নোৱাৰোঁ গতিকে সেই ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যন আছে নিজৰ অকুপেশ্যনটো চইচ কৰাত যি অকুপেশ্যন মই বাই বাৰ্থ পাইছোঁ সেই অকুপেশ্যনেই মই লৈ থাকিব লাগিব এইটো কাষ্ট চিষ্টেমৰ কথা কৈ আছোঁ দেই এই আৰু যে কৈছিলে যে ছ'চিয়েল হায়াৰাৰ্কি
social social hierarchy. So S means social. S means social. সামাজিক উচ্চ নিচ সংস্তৰণ আছিলে, অৰ্থাৎ উচ্চ নিচ সংস্তৰণ দেখিবলৈ পোৱা যায়। যেহেতু in a caste system, Brahmins, Kshatriya, Vaishya and Shudra, এই তিনিটা পজিশন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ পজিশন কিটা ফিক্স 1 2 3 4 হয়নে নহয়? গতিকে এই উচ্চ নিচ সকলো সমান নাছিলে। এইটো গৈ পিনি ইয়াৰ লেভেলত যাব নোৱাৰে, ই গৈ তললৈও আহিব নোৱাৰে। ব্ৰাহ্মণসকল ইয়াত আছে, ইয়াতে থাকিব, শূদ্ৰসকল তল আছে, তলতে থাকিব। এই উচ্চ নিচ ছ'চিয়েল হায়াৰাৰ্কি আছিলে, তেওঁলোক কাৰো পজিশ্যন সমান ইকুৱেল নাছিলে, এই ছিষ্টেমটো আছিলে। বুজি পালানে? আৰু এনকে ডটে কৈছে যে কাষ্ট ছিষ্টেমটো কেনেকৈ ডিটাৰমাইন কৰা হয়? বাই বাৰ্থ। জন্মৰ জৰিয়তে আমাৰ জাতি নিৰ্ধাৰণ কৰা হয়। কাষ্ট ছিষ্টেমটো কি হৈছে? কাষ্ট ডিটাৰমাইন বাই বাৰ্থ, অৰ্থাৎ আমাৰ জন্মৰ জৰিয়তে কি কৰা হৈছে যে জন্মৰ জৰিয়তে ফিক্স কৰি দিছে আমি যে ব্ৰাহ্মণৰ ঘৰত জন্মগ্ৰহণ কৰিলে আমি ব্ৰাহ্মীণছৰ পজিশ্যনেই পাম। ব্ৰাহ্মীণছৰ পজিশ্যন যিহেতু ওপৰত আছে, ব্ৰাহ্মীণছৰ পজিশ্যন ওপৰত আছে, তাৰপিছত ক্ষত্ৰিয়, তাৰপিছত বৈশ্য, তাৰপিছত শূদ্ৰ। আমি যদি ইয়াত জন্মগ্ৰহণ কৰিছোঁ আমাৰ পজিশ্যন ওপৰত হ'ব, আমি যদি ইয়াত জন্মগ্ৰহণ কৰিছোঁ আমাৰ পজিশ্যন তলত হ'ব। গতিকে ইনে কাষ্ট ছিষ্টেম আমি বাই বাৰ্থ জন্মৰ জৰিয়তে আমি আমাৰ পজিশ্যনটো ফিক্স পজিশ্যনটো পাই গ'লোঁ। আমি ছ'চাইটিত এইটো পজিশ্যন পাই গ'লোঁ। ব্ৰাহ্মীণছৰ ঘৰত কৰিছোঁ ইয়াৰ মানুহৰ যদি কোৱালিটি নাথাকক তেতিয়াও সিহঁতি পজিশ্যন ওপৰত থাকিব। ইয়াৰ মানুহৰ কোৱালিটি আছে, কাম কৰিব পৰা দক্ষতা আছে, তথাপিতো ইহঁতৰ পজিশ্যন তলতেই থাকিব। বুজি পালানে? গতিকে ই বাই বাৰ্থ জন্মৰ জৰিয়তে কি কৰা হৈছে? পজিশ্যন ফিক্স কৰা হৈছে। এয়া হৈছে এনকে দত্তই দিয়া কাষ্টৰ কেৰেক্টাৰিষ্টিক। এণ্ডোগামাছ মেৰিজ চিষ্টেম, অন্তৰ্বিবাহীসমূহ, ৰেষ্ট্ৰিকশ্যন অন ছ'চিয়েল ইণ্টাৰেকশ্যন, খোৱা বোৱা চাল চেলনৰ ক্ষেত্ৰত বাধা নিষেধ, ৰেষ্ট্ৰিকশ্যন অন চইচ অফ অকুপেশ্যন, ভিত্তি নিৰ্বাচনৰ ক্ষেত্ৰত বাধা নিষেধ, ছ'চিয়েল হায়াৰাৰ্কি, ইয়াত উচ্চ নিচ সংস্কৰণ আছে, আৰু কি আছে? কাষ্ট ডিটাৰমাইন বাই বাৰ্থ, অৰ্থাৎ জাতি ব্যৱস্থাটো জন্মৰ জৰিয়তে নিৰ্ধাৰণ কৰা আছে। ঠিক আছে, এইখিনিতে তোমালোকৰ মনলৈ এটা কুৱেশ্যন আহিব পাৰে যে এই কেৰেক্টাৰিষ্টিকখিনিতো আমি বহীত লিখিছোঁৱে, এইখিনি আকৌ এনকে দত্তই কিয়? এইখিনি আকৌ এনকে দত্ত বুলি কেলৈ দিলোঁ? কাষ্ট যিহেতু এটা ৱৰ্ড, এটাই বস্তু, গতিকে ইয়াৰ কেৰেক্টাৰিষ্টিকখিনি একেখিনি হ'ব। জাষ্ট মোৰ পইণ্ট অফ ভিউৰ পৰা কওঁতে কথাখিনি অলপ বেলেগ হৈছে, তোমাৰ পইণ্ট অফ ভিউৰ পৰা কওঁতে বেলেগ হৈছে, এজনৰ পইণ্ট অফ ভিউৰ পৰা কথা কওঁতে অলপ বেলেগ হৈছে। গতিকে গোটেইখিনি মিলাই পিনি এজ এ হোল দিছে আৰু লগতে বেলেগ বেলেগ দিছে। মই এইটো কাৰণে এনকে দত্ত বুলি তোমালোকক মই মেনশ্যন কৰি দিছোঁ, বিকজ যদি এক্সামত আহি যায় যে হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক অফ কাষ্ট গিভেন বাই এনকে দত্ত, এনকে দত্তই দিয়া জাতিৰ বৈশিষ্ট্যসমূহ কি কি? তোমালোকৰ মানে কনফিউজন আহি যাব, মেমে ধৰ্মক পঢ়োৱা নাই, কি হ'ব পাৰে? কিন্তু বস্তুখিনি এইখিনিয়ে পাই আহিছে, কিন্তু কুৱেশ্যনটো তাতে তোমালোকে এৰি থৈ গুচি আহিবা। সেই গতিকে মই তোমালোকক দি দিছোঁ, এইখিনি জাষ্ট মেনশ্যন কৰি বা তোমালোকে এতিয়া লিখি থৈ দিবা। অৱশ্যে এনেকৈ মেনশ্যন কৰি এতিয়ালৈকে অহা নাই এনকে দত্ত বা জি এছ গুৰি, বাই চান্স আহি গ'লে তোমালোকে যিহেতু লিখিব লাগিব, গতিকে এতিয়াৰ পৰা কনচেপ্টটো ক্লিয়াৰ হৈ যা। অ'কে, এতিয়া আহিছে জি এছ গুৰি। জি এছ গুৰি অলৰেডি পাই আহিছা, হয়নে নহয়? জি এছ গুৰিৰ ভিতৰত এতিয়া জি এছ গুৰিয়ে কি দিছিলে? জি এছ গুৰিয়ে প্ৰথমটো কৈছে সেগমেন্টেড,
জাতি ব্যৱস্থাই আমাৰ সমাজখনক বিভিন্ন খণ্ড বিখণ্ডত ভাগ কৰিছে। খণ্ড ছেগমেণ্টেড, বিভিন্ন খণ্ড বিখণ্ড বা খণ্ড উপখণ্ডত ভাগ কৰিছে। বুকত আছে, ভালকৈ চাই ল'বা, মই অসমীয়াত লিখা নাই। ছেগমেণ্টেড ডিভিজন অন ছ'চাইটি কেলৈ ভাগ কৰিছে, কেনেকৈ ভাগ কৰিছে? লাইক ফৰ এক্সাম্পল, এখন ছ'চাইটি, এখন কি ছ'চাইটি, এই ছ'চাইটিখনত চব মানুহ একেলগে আছে ধৰি লৈছোঁ। ইয়াৰ ভিতৰত মই কৈ দিলে একৰ্ডিং টু কাষ্ট চিষ্টেম বেলেগ হৈ যায়। এইখিনি মানুহ হৈ গ'ল ব্ৰাহ্মণ, এইখিনি হৈ গ'ল ক্ষত্ৰিয়, এইখিনি হৈছে বৈশ্য, এইখিনি হ'ল শূদ্ৰ। ভাগ কৰি দিলেনে ছ'চাইটিখন? এখন ছ'চাইটি হৈ আছিলে, গোটেইখিনি মানুহ ইয়াত আছিলে। মই কৈ দিলোঁ যে কাষ্টৰ ওপৰত ভাগ হৈ যাওঁ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ ভাগ হৈ গ'ল। আকৌ এইখিনি ধৰা বেলেগ বেলেগ চাব কাষ্ট, কিছুমান চাব কাষ্ট, বেলেগ বেলেগ কাষ্ট কিছুমান, ভাগ হ'লনে নহয়? এনেধৰণে ভাগ কৰি দিয়াটোকে কোৱা হৈছে জাতি ব্যৱস্থা। আমাৰ সমাজখনক এনেধৰণে বিভিন্ন ভাগত ভাগ কৰি দিছে। Social hierarchy. উচ্চ নিচ সংস্কৰণ। ইয়াৰ আগতে কৈছিলোঁ যে জাতি ব্যৱস্থাৰ উচ্চ নিচ, এই যে কোনোবা উচ্চ মানুহ, নিচ মানুহ, এইখিনি একেবাৰে তলখাপৰ মানুহ, এইখিনি ওপৰ, এই যে আমাৰ মনত যে ধাৰণাটা যে আছে যে সৰুৰ পৰা দি দিয়ে যে, এইটো ধাৰণা সেই কাষ্ট চিষ্টেমৰ পৰাই আহিছে। এই ধাৰণাটো আমাক এওঁলোকে যে ডেফিনেশ্যন দিয়া মতে যে মানুহবিলাকৰ মাজত এনেকুৱা এটা ধাৰণা আছে। সেইকাৰণে কি হৈছে যে ধনী ঘৰত কি হয়, মানে কি হৈছে, আগৰ দিনৰ ব্ৰাহ্মণৰ ঘৰত গৈ পেলাই শূদ্ৰ মানুহে একেলগে বহিব নোৱাৰিছিলে, একেলগে খোৱা মেলা কামবিলাক কৰিব নোৱাৰিছিলে। কিয়নো চবৰে পজিশ্যন বা ষ্টেটাছটো কি হৈছিলে বেলেগ বেলেগ। এইটো ব্ৰাহ্মণ যদি ইয়াত আছে, শূদ্ৰ ব্ৰাহ্মণ যদি পজিশ্যন 1 নম্বৰ আছে, শূদ্ৰ চাইডলৈ গৈ পেলাই 4 নম্বৰ থাকিব, শূদ্ৰসকলক গৈ পজিশ্যন 4 নম্বৰ থাকিব। এই চিষ্টেমটো কি হৈছে, বাই বাৰ্থ হৈছে, জন্ম গ্ৰহণ কৰি পেলাই এই চিষ্টেমটো হৈছে। গতিকে পজিশ্যন এই চল্লিছ সংস্কৰণ আছে, আপছ ডাউন। এইটো বুজি পালা? ৰেষ্ট্ৰিকশ্যন অন ছ'চিয়েল ইণ্টাৰেকশ্যন, খোৱা বোৱা চাল চলনৰ ক্ষেত্ৰত বাধা নিষেধ, সেইটো বুজাইছিলোঁ, বুজি পালা? এইটো বুজি পালা যে বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত বাধা নিষেধ আছে। ব্ৰাহ্মণৰ নিজৰ বৃত্তি নিজে ফিক্স কৰা আছে, ক্ষত্ৰিয়সকলৰ, বৈশ্যসকলৰ, শূদ্ৰসকলৰ নিজৰ নিজৰ কামবিলাক ফিক্স কৰা আছে পাৰিবাৰ। গতিকে তেওঁলোকে কাৰোবাৰ বেলেগ কাম কৰিব নোৱাৰে। আৰু লাষ্টটো হ'ব এণ্ডোগেমাছ মেৰেজ চিষ্টেম। এণ্ডোগেমাছ মেৰেজ চিষ্টেম অৰ্থাৎ নিজ জাতিৰ মাজত বিবাহ কৰাব লাগে। এইটো এটা অন্তৰ্বিবাহী সমূহ, অৰ্থাৎ মেৰিড উইদিন এ কাষ্ট, নিজ জাতিৰ মাজতে বিবাহ হ'ব লাগে। গতিকে জি এছ ঘূৰি আৰু এন কে দত্তৰ যদি আমি চাওঁ, কি পালোঁ? এইটো জি এছ ঘূৰিত আছে, এন কে দত্তও আছে। এইটো কমন পালোঁ, ৰেষ্ট্ৰিকশ্যন অন ছ'চিয়েল ইণ্টাৰেকশ্যন অৰ্থাৎ খোৱা বোৱা চাল চলনৰ ক্ষেত্ৰত বাধা নিষেধ, এইটো কমন পালোঁ। ৰেষ্ট্ৰিকশ্যন অন চইচ অফ অকুপেশ্যন, এইটো কমন পালোঁ, এইটো কমন পালোঁ, হয়নে নহয়? জাষ্ট এইটো বস্তু এন কে দত্তৰ ক্ষেত্ৰত পোৱা আছিলোঁ, তাৰ সলনি আমি কি পাইছিলোঁ, এন কে দত্তৰ ক্ষেত্ৰত বেলেগ এটা পাইছিলোঁ। গতিকে এইকেইটা হৈছে জি এছ ঘূৰে আৰু ইয়াৰ আগৰকেইটা এন কে দত্তই দিয়া ডিফাৰেঞ্চেছ, কেৰেক্টাৰিষ্টিক, জাতিৰ বৈশিষ্ট্য।
এতিয়া এই যে জাতিৰ বৈশিষ্ট্যকেইটা মই যে তোমালোকক যে দিলোঁ এনকেডটৰ GS বুলি, তোমালোকে যদি এক্সামত আহে এনকেডটৰ মেনশ্যন কৰি এনকেডটৰকেইটা লিখিবা, GS কৰি মেনশ্যন কৰিলে GS কৰি লিখিবা। আৰু কি হয় যদি তোমালোকক মেনশ্যন কৰি নিদিয়ে তেতিয়া তোমালোকে দুইখিনি মিলাই পিনে যিখিনি ইজি সেইটোকে লিখিবা। আৰু এইখিনিতে এটা কথা কওঁ, ইংলিছ মিডিয়াম তোমালোকৰ পেজ নম্বৰ 22 to 23 তোমালোকে তাত চাবা। 22 to 23 তোমালোকৰ এইখন যিখন বুক আছে সেইখনত তোমালোকৰ আছে ছেগমেণ্টেড ডিভিজন অফ ছ'চাইটি, সেইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰা। হায়াৰচিকেল অৰ্ডাৰ আছে, ৰেষ্ট্ৰিকশ্যন অন ফুড হেবিটছ, ৰেষ্ট্ৰিকশ্যন অন ছ'চিয়েল ৰিলেশ্যন, দুইটা মিলাই এটা লিখো বুলি ক'লে লিখিব পাৰা, বা দুইটা বেলেগ বেলেগ লিখো বুলি ক'লে লিখিব পাৰা। ধৰা ৰেষ্ট্ৰিকশ্যন অন অকুপেশ্যন, ৰেষ্ট্ৰিকশ্যন অন মেৰিজ, ইয়াৰ ভিতৰত তোমালোকে 6টা কেৰেক্টাৰিষ্টিক লিখি থ'বা। ঠিক সেইদৰে অসমীয়া মিডিয়াম যিসকল আছা, অসমীয়া মিডিয়াম তোমালোকৰ পেজ নম্বৰ 38 to 39 তাত তোমালোকৰ বৈশিষ্ট্যসমূহ ধুনীয়াকৈ আছে এনকেডটৰ GS বুলি, তাৰ পৰা তোমালোকে যিখিনি সুবিধা পোৱা সেইখিনি তোমালোকে লিখিবা। পৰাপক্ষত অসমীয়া মিডিয়ামৰ সকলৰ কথা কৈছোঁ, ইংলিছ মিডিয়ামত দীঘলকৈ এক্সপ্লেইন কৰা আছে, সেইখিনি ছাফিচিয়েণ্ট ধৰা। কিন্তু অসমীয়া মিডিয়াম কিছুমান পইণ্টছ বহুত চুটি, গতিকে চুটি পইণ্টছবিলাক নিলিখি তোমালোকে পৰাপক্ষত দীঘল পইণ্টছ বুলি লিখিবা, কিয়নো এতিয়া তোমালোক হাই ছেকেণ্ডেৰী ফাইনেল ষ্টুডেণ্টছ হয়, গতিকে তোমালোকে যিটো আনচাৰ স্কিলটো বা যিটো তোমালোকে লিখিবা সেইটো ইম্প্ৰুভ হ'ব লাগিব, নহয় জানো? তেতিয়াহে তোমালোকে এটা ভাল মাৰ্কছ কেৰি কৰিব পাৰিবা। ইয়াতে কেৰেক্টাৰিষ্টিক অফ কাষ্ট শেষ। যদি কিবা বুজি নাই পোৱা ভিডিঅ'টো তেতিয়াহ'লে তোমালোকে মোক পুনৰ অডিঅ' দি পিনি সুধিব পাৰা। মই ভাবোঁ যে তোমালোকৰ প্ৰচেছ যিহেতু পঢ়াই আছোঁ, গতিকে অলৰেডি বুজি পাইছে, বা মোতকৈ বেছিহে মই যিমানখিনি বুজাইছোঁ মই ভাবোঁ আই থিংক মোতকৈ বেছিয়ে বুজি পাব লাগে, বা যদি মোৰ ভুল হৈছে তোমালোকে মোক দেখুৱাব পৰা হ'ব লাগে। ঠিক আছে, অ'কে, থেংক ইউ।